আমি সামাজিক উন্নয়ন ফৰামে গোলাঘাট জিলাৰ বিভিন্ন শিক্ষা অনুষ্ঠানৰ লগত যোৱা বছৰো শ্ৰীমন্ত শংকৰদেৱ ইণ্টাৰনেশ্যনেল কনক্লেভ অন ইউথ এণ্ড ছ'চিয়েল ডেভেলপমেণ্ট এখন ইণ্টাৰনেশ্যনেল কনক্লেভ পাতিছিলোঁ। এইবাৰো আমি ঠিক তেনেকৈ ইণ্টাৰনেশ্যনেল কনক্লেভ অন ক্লাইমেট চেঞ্জ ইউথ এণ্ড টুৰিজিম ডেভেলপমেণ্ট আমি এই আন্তঃৰাষ্ট্ৰীয় সন্মিলনখন আয়োজন কৰিছোঁ, য'ত প্ৰায় 15খন ৰাষ্ট্ৰৰ 37গৰাকী প্ৰতিনিধি আছে আৰু 18খন ৰাজ্যৰ প্ৰায় 150 প্ৰতিনিধি উপস্থিত আছে। আজি আমি ঢলাগাঁও নামঘৰত উপস্থিত হওঁ। আমাৰ শ্ৰীমন্ত শংকৰদেৱ অকল আমাৰ গুৰুৱে নাছিলে, তেখেত এজন আছিলে সমাজ সংস্কাৰক। আৰু তেখেতে যে 1500 শতিকাতে আমাৰ অসমীয়া জাতিটোক সুদৃঢ় কৰি গৈছে, সাংস্কৃতিকভাৱে ভাষাৰ ফালৰ পৰা সকলো দিশৰ পৰা আমাৰ জাতিটোক সেই সময়তেই উচ নিচ সমতা মানে নাইকিয়া কৰি সমতাৰ ভিত্তিত লিংগ বৈষম্য নাইকিয়া কৰি এটা সেই 1500 শতিকাতে যি আচলতে সমাজ সংস্কাৰক যিটো দিশ তেখেতে আমাক দেখুৱাই গৈছিলে, বিশ্বৰ অন্য প্ৰান্ততকৈ যে আমি যে চহকী, সেই কথাটো আচলতে আমাৰ গাঁৱৰ নামঘৰত আমি এই বৈদেশিক প্ৰতিনিধিসকল প্ৰায় 200ৰ ওচৰা-ওচৰি প্ৰতিনিধিক যিসকলে অধ্যয়ন কৰি আছে, যিসকল ৰিচাৰ্চ স্কলাৰ্ছ বিভিন্ন ইউনিভাৰ্চিটিত তেওঁলোকে পঢ়ি আছে, বহুখিনি বিশ্ববিদ্যালয় আচলতে প্ৰফেচাৰ ইয়াত উপস্থিত আছে, বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত ব্যক্তি আছে, তেখেতসকলৰ ওচৰত আমি উপস্থাপনৰ কাৰণে আমি প্ৰচেষ্টা কৰিছোঁ। আজি এই ঢলাগাঁও নামঘৰত বিভিন্ন মুখা শিল্পৰ প্ৰদৰ্শন, ভাওনাৰ বৰাহ আৰু হিৰণ্যক্ষৰ প্ৰৱেশ আৰু যুদ্ধ এনেধৰণে বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি খুবেই সন্তোষিত আৰু ধন্যবাদ জনাইছোঁ যে ছ'চিয়েল ডেভেলপমেণ্ট ফাৰ্মক। তেখেতসকলে 18খন বৈদেশিক ৰাষ্ট্ৰ আৰু ভাৰতৰ আমাৰ অংগৰাজ্যৰ বহুত প্ৰতিনিধি আহি আমাৰ এই নামঘৰত আজি পদাৰ্পণ কৰিছে। তেখেতসকলক আমি আদৰণি জনাইছোঁ। আৰু ছ'চিয়েল ডেভেলপমেণ্টে এই যিটো কাৰ্যসূচী, এই কাৰ্যসূচীৰ জৰিয়তে আমাৰ এই অঞ্চলটোত যাতে পৰ্যটকৰ ভিৰ ভৱিষ্যতে বৃদ্ধি পাব বুলি মই অনুভৱ কৰোঁ। আৰু আজি আমাৰ এই নামঘৰত এজন আমাৰ গাঁৱৰ গঞা আহিছে, মই তাই আমি দেখুৱাব বিচাৰিছোঁ যে আমাৰ শংকৰদেৱৰ যি সৃষ্টি, নাম প্ৰসংগ, কীৰ্তন পাঠ, গায়ন বায়ন, সূত্ৰ আৰু ভাওনা তেখেতসকলক প্ৰদৰ্শন কৰা হ'ব। আৰু শংকৰদেৱৰ সৃষ্টিখিনি যাতে তেখেতসকলে কঢ়িয়াই লৈ গৈ আমাৰ শ্ৰীমন্ত শংকৰদেৱক ভাৰতবৰ্ষৰ ভিতৰতে নহয় সমগ্ৰ পৃথিৱীতে যাতে তেখেতে পৰিচিত কৰাৰ ক্ষেত্ৰত এই যিসকল পৰ্যটক তেখেতসকলে যাতে এই স্মৃতি কঢ়িয়াই লৈ যায়, এইখিনি তেখেতৰ আহ্বান। খুবেই আমি সন্তোষিত হৈছোঁ যে আমাৰ এই গাঁওখনত অঞ্চলটোৰ নাম পৰ্যটকসকলে নিজৰ স্মৃতিৰ কথা সদায় সজীৱ কৰি ৰাখিব। বিশ্বৰ 15খন দেশ আৰু ভাৰতৰ 16খন ৰাজ্যৰ প্ৰতিনিধিয়ে আজি ঢলাগাঁৱৰ বৰনামঘৰত উদুলি মুদুলি পৰিৱেশ সৃষ্টি কৰিছে। ইয়াৰ কাৰণ হৈছে কি, শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা যি সমাজ পৰিৱৰ্তন আৰু যি ধৰ্ম পৰিৱৰ্তন যেনেকৈ আধুনিকতাৰ মাজত সোমাই পৰিছে, ঠিক সেয়া প্ৰদৰ্শন কৰি থকা হৈছে। নাম প্ৰসংগ ইতিমধ্যে এয়া চলি আছে আৰু তেওঁলোকে উপভোগ কৰিছে। আৰু আমি জানো যে আৰু বুজিছোঁ যে শ্ৰীমন্ত শংকৰদেৱ এজন বিশ্বগুৰু আছিল, যিজনে এখন সমাজ ব্যৱস্থাক পৰিৱৰ্তন আনিব পাৰিছিল। এই শংকৰদেৱ অকল ধৰ্মগুৰু নাছিল, সামাজিকভাৱে তেখেতে এখন সমাজ সংগঠক আৰু সমাজৰ পৰিৱৰ্তন কৰিব পৰা এজন যুঁজাৰু সৈনিক আছিল। আজি তাৰ প্ৰমাণ এই বিশ্ব 15খন দেশৰ প্ৰতিনিধি আজি ইতিমধ্যে উপভোগ কৰি আছে। এয়া আপোনালোকে শুনিছে নিশ্চয়। নাম প্ৰসংগ আমাৰ অমৰ সৃষ্টি শ্ৰীমন্ত শংকৰদেৱৰ নাম প্ৰসংগ এয়া শুনিছে। বৈকুণ্ঠপুৰীত পৰিণত হৈছে ঢলাগাঁও এই নামঘৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।